নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ প্ৰি ফাইনেল এণ্ড ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া এডুকেশ্যন বিষয়টোৰ অন্তৰ্গত এডুকেশ্যনেল ষ্টেটিষ্টিক্সৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যিকেইটা কুৱেশ্যনৰ বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছোঁ এই কুৱেশ্যনকেইটা বাৰে বাৰে ৰিপিট হৈ আহি আছে গতিকে আপোনালোকে এই কুৱেশ্যনকেইটা চাবলৈ নাপাহৰিব ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ড্ৰ এ ফ্ৰিকুৱেঞ্চি পলিগন ফ্ৰম দ্য ফলোয়িং ডাটা তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰংবাৰতা বহুভুজ অংকন কৰা 4 মাৰ্কছৰ কুৱেশ্যন য'ত ক্লাছ ইণ্টাৰভেল দিয়া থাকিব ফ্ৰিকুৱেঞ্চি দিয়া থাকিব অৰ্থাৎ শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতাসমূহ দিয়া থাকিব আৰু তাৰ পৰা আমি এটা বাৰংবাৰতা বহুভুজ অংকন কৰিব লাগিব Next question today যাও next question to দিয়া আছে what is pie diagram represent the following data of students enrollment in a primary school by a pie diagram বৃত্তচিত্ৰ কি এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ তথ্যসমূহ বৃত্তচিত্ৰত উপস্থাপন কৰা ইয়াতো ক্লাছ দিয়া থাকিব আৰু নাম্বাৰ অফ ষ্টুডেন্ট দিয়া থাকিব শ্ৰেণী দিয়া থাকিব আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাসমূহ দিয়া থাকিব তাৰ পৰা আমি কি কৰিব লাগিব তথ্যসমূহ বৃত্তচিত্ৰত উপস্থাপন কৰিব লাগিব আৰু তাৰ লগতে জয়েন হৈ যেহেতু বৃত্তচিত্ৰ কি সেইটো কোৱেশ্যনটো ইয়াত জয়েন হৈ আহিছে গতিকে বৃত্তচিত্ৰ কাক বোলে বা কি হয় সেইটো আমি প্ৰথমতেই উল্লেখ কৰিব লাগিব Next question today যাও represent the following data of students enrolled in a primary school by pie chart তলত দিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ তথ্যসমূহক বৃত্তচিত্ৰৰ সহায়ত উপস্থাপন কৰা ক্লাছ দিয়া থাকিব আৰু দিয়া থাকিব number of students দিয়া থাকিব শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাসমূহ দিয়া থাকিব তাৰ পৰা আমি কি কৰিব লাগিব এই তথ্যসমূহক বৃত্তচিত্ৰৰ সহায়ত উপস্থাপন কৰিব লাগিব নেক্সট কুৱেশ্যনটো দিয়া হৈছে What is histogram? Draw a histogram from the following distribution table. Use graph paper. আয়ত চিত্ৰ কাক বোলে তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়ত চিত্ৰ অংকন কৰা ইয়াত দিয়া থাকিব আমাক শ্ৰেণী অন্তৰাল অৰ্থাৎ ক্লাছ ইণ্টাৰভেল দিয়া থাকিব আৰু ফ্ৰিকুৱেঞ্চি অৰ্থাৎ বাৰংবাৰতাসমূহ দিয়া থাকিব এই কুৱেশ্যনটো বন্ধু বান্ধৱীসকল 2017 আৰু 2019ত ৰিপিট হৈছে গতিকে এই কুৱেশ্যনটো আপোনালোকে ভালদৰে চাব কুৱেশ্যনটোৰ তথ্যসমূহ হয়তো একে নহ'ব পাৰে কিন্তু আপোনালোকক কুৱেশ্যনটোৰ টাইপটো বা পেটাৰ্ণটো এনেকুৱা হ'ব পাৰে গতিকে এই কুৱেশ্যনটো ভালদৰে চাব
নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ইজ মেডিয়ান কম্পিউট মেডিয়ান ফ্ৰম দ্য ফলোয়িং ডিষ্ট্ৰিবিউশ্যন টেবুল মধ্যমা কাক বোলে তলত দিয়া বিভাজন তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা য'ত আমাক দিয়া থাকিব ক্লাছ ইণ্টাৰভেল দিয়া থাকিব আৰু ফ্ৰিকুৱেঞ্চি দিয়া থাকিব দুহেজাৰ 19ত এই কুৱেশ্যনটো আহিছে সৰি 2017 আৰু 2020 দুইটা ইয়েৰটো এইটো ৰিপিট হৈছে গতিকে এই কুৱেশ্যনটোৰ আপোনালোকে ভালদৰে চাই থ'ব মনত ৰাখিব তথ্যসমূহ চেঞ্জ কৰি দিব পাৰে কিন্তু কুৱেশ্যনৰ পেটাৰ্ণটো এনেকুৱা অহাৰ চান্স খুবেই আছে 6 মাৰ্কৰ কুৱেশ্যন এইটো 4 and 6 জইন হৈ আছে ইয়াত কুৱেশ্যনবিলাকত যেহেতু কোনটো 4 কোনটো 6 মই ইমান মনত ৰাখি থকা নাই কিন্তু এনেকুৱা ধৰণৰে আপোনালোকৰ আহিব নেক্সট দিছে construct a histogram and polygon of data given in the following table on same axis use graph paper এই কুৱেশ্যনটোত কি দিছে যে তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা একে অক্ষৰেখা ব্যৱহাৰ কৰি এটা আয়তক্ষেত্ৰ আৰু এটা বহুভুজ অংকন কৰা মনত ৰাখিব ইয়াত আয়তক্ষেত্ৰৰ লগতে বহুভুজ অংকন কৰিবলৈ দিছে জইন হৈ আহিছে কুৱেশ্যনটো এই কুৱেশ্যনটো 2018ত আহিছিলে য'ত আমাক দিয়া থাকিব ক্লাছ ইণ্টাৰভেল দিয়া থাকিব আৰু ফ্ৰিকুৱেঞ্চি দিয়া থাকিব অৰ্থাৎ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাসমূহ দিয়া থাকিব নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন টেবুল What are the different principles involved in preparation of a frequency distribution table? বাৰম্বাৰতা বিভাজন তালিকা মানে কি? এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কি মূলনীতি সন্নিবিষ্ট হৈ থাকে? Next question to this is what is quartile deviation? Write 3 advantages of measure of quartile deviation. চতুৰ্থক বিচ্যুতি কাক বোলে? চতুৰ্থক বিচ্যুতি পৰিমাপনৰ তিনিটা সুবিধা লিখা। বন্ধু বান্ধৱীসকল আপোনালোকে কুৱেশ্যনখিনি লিখি যাব যাতে এনে ধৰণৰ পেটাৰ্নৰ কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰে আৰু ফৰ্মুলাখিনি মনত ৰাখিব। Next dia ase find out quartile deviation from the following distribution table. তলৰ বিভাজন তালিকাৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা। চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰাৰ যিবিলাক দিয়া থাকিব প্ৰশ্ন তাত আপোনালোকে ফৰ্মুলাখিনি মনত ৰাখি ল'ব। তাতো ক্লাছ ইণ্টাৰভেল দিয়া থাকিব আৰু ফ্ৰিকুৱেঞ্চি দিয়া থাকিব। অৰ্থাৎ ক্লাছ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাসমূহ উল্লেখ কৰা থাকিব। তাৰ পৰা আমি চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিব লাগিব। Next is a find out mean from the following table using assume mean method. অনুমিত গড় পদ্ধতিৰে তলৰ তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। গতিকে গড় নিৰ্ণয় কৰা আৰু মেথছ আহিব পাৰে। আপোনালোকে চাব ভালকে য'ত উল্লেখ কৰা থাকিব ক্লাছ ইণ্টাৰভেল এণ্ড ফ্ৰিকুৱেঞ্চি অৰ্থাৎ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাসমূহ উল্লেখ কৰা থাকিব। বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত মই 10টা এডুকেশ্যনেল ষ্টেটিষ্টিক্সৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকে এই কুৱেশ্যন কেইটাৰ ভালদৰে চাব
আৰু এইকেইটাৰ ফৰ্মুলাসমূহ আপোনালোকে ভালদৰে মনত ৰাখি ল'ব যিহেতু তথ্যসমূহ চেঞ্জ কৰি দিব পাৰে কিন্তু কুৱেশ্যনৰ পেটাৰ্ণবিলাক প্ৰায় একে থাকিব আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব এই ভিডিঅ'টোৰ পৰা কিমানখিনি কমন পৰে আপোনালোকৰ আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ মোৰ পৰা এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ ইমানেই